হেল্ল' ষ্টুডেণ্টছ, তো বহুতো ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰি আছিল ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে। তো আজি ভিডিঅ' আমি ডিছকাছ কৰিব লৈছোঁ যে ঈশান উদয় স্কলাৰশ্বিপ কি হয়, বা ইয়াত কিমানকৈ দিয়া হয় মান্থলি পইচা, কোনে কোনে পাব, কিমান পাৰ্চেণ্টেজ লাগিব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম। তেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমতে দেখিছা যে ঈশান উদয় স্কলাৰশ্বিপটো ধৰা যিসকল ছাত্ৰ ছাত্ৰী দুখীয়া আছে, ইয়াৰ লিমিট এটাও আছে যে কিমানৰ পৰা কিমান দিব, সেইখিনি পিছত ডিছকাছ কৰিম। তো তেওঁলোকক সহায় কৰা এটা মান্থলি এটা তেওঁলোকক এমাউণ্ট এটা দি পেলাই। তো ইয়াতে চোৱা, প্ৰথমতে লিখা আছে 10,000 স্কলাৰশ্বিপ এট দ্য ৰেট অফ 8,000 পাৰ মান্থ ফৰ 10 months ইন এ ইয়েৰ are available for the students belonging to economical weaker section of the North Eastern region. তো এই নৰ্থ ইষ্টত কি কৰা হয়, 10,000 ষ্টুডেণ্টক কি কৰা হয়, এই ঈশান উদয় স্কলাৰশ্বিপ দিয়া হয়। আৰু ইয়াতে কি কৈছে, পাৰ মান্থ 8,000কৈ দিয়া হয়, আৰু সেইটো কি কৰা হয় 10 monthৰ কাৰণে দিয়া হয়, 10 মাহৰ পাৰ ইয়েৰ, মানে ইয়েৰত 10 মাহৰ কাৰণে দিয়া হয়। সেইটো পিছত আকৌ ৰিনিউৱেলো হয়। তোমালোকে ধৰা ফাৰ্ষ্ট ইয়েৰত ল'লা, মানে ধৰা এডমিশ্যন ল'লা, এতিয়া তোমালোকে BA BSc UGC কোৰ্ছ যোনবিলাক, দেই বস্তুটো বুজি ল'বা যে UGC কোৰ্ছ যোনবিলাক আছে, আণ্ডাৰ গ্ৰেজুৱেট যোনবিলাক আছে, ডিগ্ৰী কোৰ্ছ, সেইবিলাকতহে পায়। কিছুমান তাতে যোনবিলাক ডিপ্ল'মা কোৰ্ছ আছে তাত নাপায় কিন্তু। তো UGCৰ আণ্ডাৰত যোনবিলাক কোৰ্ছ থাকে, ডিগ্ৰী কোৰ্ছবিলাক, তাৰ আণ্ডাৰত সেইবিলাক ঈশান উদয় দিয়া হয়। আৰু তাৰোপৰি ইয়াতে ধৰা কোনোবা ITI কৰি আছে বা পলিটেকনিক কৰি আছে, তাত সেই তেওঁলোকে নাপায় হা। যোনখিনি UGC কোৰ্ছ হয় সেইখিনিতে তেওঁলোকে পাব। তো ইয়াতে চোৱা, এলিজিবিলিটি ইয়াতে লিখা আছে, স্কলাৰশ্বিপ ইজ অপেন দ'জ ষ্টুডেণ্টছ হু হেভ পাছড ক্লাছ 12 or equivalent examination from a school situated within any year through the recognized board of education. সেইটোৱে কথা কৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 12 পাৰ কৰি তেওঁলোকে আমাৰ বেলেগ মানে UGC কোৰ্ছবিলাকত নাম লগাইছে, তো সেইবিলাকত তেওঁলোকে পাব। আৰু দ্য স্কলাৰশ্বিপ এভেইলেবল ফৰ দ্য ষ্টুডেণ্টছ অনলি হু আৰ পাৰ্চুইং ৰিকগনাইজ UG কোৰ্ছ ডিগ্ৰী প্ৰগ্ৰামছ। সেইটো মই অলৰেডি ক'লোৱে যে ডিগ্ৰী প্ৰগ্ৰামছবিলাক যিসকলে ডিগ্ৰী কোৰ্ছত নাম লগাব তেওঁলোকে পাব। তো এইখিনি বাকীখিনি মই অলৰেডি সৰু সুৰাকৈ কৈ দিছোঁ। অ'পেন ইউনিভাৰ্চিটিত যদি লগোৱা তাতো নোপোৱা কিন্তু হা, অ'পেন ইউনিভাৰ্চিটিত লগালেও কিন্তু তাতো নিদিয়ে। তাৰপিছত চোৱা, এতিয়া আমাৰ 9 নম্বৰ পইণ্টটো চাবা তোমালোকে, দ্য ইনকাম অফ দ্য পেৰেণ্টছ অফ দ্য ষ্টুডেণ্ট শ্বুড বি বিল' 4.50 lakhs পাৰ এনম। তো প্ৰতি বছৰে যদি এই স্কলাৰশ্বিপ পাবলগীয়া আছে, পেৰেণ্টছৰ ইনকাম 4.50 মানে 4.5 লাখতকৈ ওপৰ হ'ব নোৱাৰিব হা, তাতকৈ বেছি হ'ব নোৱাৰিব, কম হ'ব লাগিব। 4.5 লাখ যদি বছৰি ইনকাম হয়, তেওঁলোকে কিন্তু ঈশান উদয় নাপায়। তো আৰু এটা কথা ইয়াতে দিছে 10 নম্বৰটো, ভিডিঅ'টো সোনকালে বনোৱাৰ সেইটো কাৰণ এটা আছে যে তোমালোকে যদি ঈশান উদয়ৰ ফেচিলিটিখিনি পাব বিচাৰিছা, তোমালোকক কি লাগিব চোৱা, 10 নম্বৰ, ষ্টুডেণ্টছ শ্বুড হেভ এ ভেলিড ডমিচিয়েল চাৰ্টিফিকেট অফ এনি ষ্টেট অফ এনি ইয়াৰ নৰ্থ ইষ্ট ৰিজন। তো যিকোনো ৰিজন, মানে অসমত থকা যদি অসমৰে তোমালোকৰ ডমিচিয়েল চাৰ্টিফিকেটখন লাগিব ঈশান উদয় এপ্লাই কৰিবলৈ। গতিকে এইখিনি যদি তোমালোকৰ নাই, তোমালোকে সোনকালে উলিয়াই ল'বা। তাৰপিছতে ইয়াতে আৰু এটা কথা দিছে যে অনলি ওৱান বেনিফিট, এ ষ্টুডেণ্ট ইজ এলিজিবল টু ৰিচিভ অনলি ওৱান স্কলাৰশ্বিপ এট এ টাইম। দ্য ষ্টুডেণ্ট ইজ ৰিকুৱাৰ্ড টু ডিক্লেয়াৰ that he she not in receipt of any other scholarship monetary benefit from any other source of that he she will not accept receive any other monetary benefit scholarship for any other source. তো ইয়াতে কৈছে যে যদিহে তোমালোকে ঈশান উদয় ল'ব বিচাৰিছা, তেন্তে তোমালোকে কি কৰিব লাগিব, বেলেগ যদি তোমালোকৰ বেলেগ স্কলাৰশ্বিপ লৈ আছা, তেতিয়া কিন্তু তোমালোকে ঈশান উদয় নোপোৱা। অকল এটা টাইম এটাহে ল'ব পাৰিবা, বোলে মই দুটাই লৈ আছোঁ, তেনেকুৱা নহ'ব। আৰু সেইটো মানে সিহঁতক দেখাব লাগিব যে তোমালোকে বেলেগ একো স্কলাৰশ্বিপ পোৱা নাই। এতিয়া চোৱা, এইবাৰ কেতিয়া ষ্টাৰ্ট হ'ব। এতিয়ালৈকে ঈশান উদয় তোমালোকে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, কিন্তু এতিয়ালৈকে কিন্তু ঈশান উদয়ৰ যোনটো এপ্লিকেশ্যন ষ্টাৰ্ট হোৱা নাই। আৰু তোমালোকক আৰু এটা সোনকালে বনোৱাৰ কাৰণ আৰু এটা যে ডমিচিয়েল চাৰ্টিফিকেট যদি তোমালোকৰ নাই, সেইখন বনাই ল'বা, ঈশান উদয় এপ্লাই কৰোঁতে লাগিব। ইয়াতে চোৱা, এপ্লিকেশ্যন যোনটো ডেট আছে, এপ্লাই ষ্টাৰ্ট হৈছিল যোৱা বছৰৰ কথা কৈছোঁ, যে ইয়াতে চোৱা জুলাই 2024 ষ্টাৰ্ট হৈছিলে, আৰু আমিও সেইটো এক্সপেক্ট কৰিব পাৰোঁ যে এইবাৰো জুলাই 2025 ষ্টাৰ্ট হ'ব। তাৰপিছতে এপ্লিকেশ্যন মানে এপ্লাই কৰাৰ বহুত দিন দিয়ে এপ্লাই কৰিবলৈ, 15 ডিচেম্বৰ 2024লৈকে ডেট আছিলে এপ্লাই কৰাৰ। আৰু ডিফেক্টিভ ভেৰিফিকেশ্যন সেইটো তোমাৰ 31 ডিচেম্বৰত আছিলে, আৰু ইনষ্টিটিউট ভেৰিফিকেশ্যন 31 ডিচেম্বৰতে আছিলে। তো এনেদৰে এইবাৰো হ'ব নিশ্চয়,
অলপ আগা পিছা থাকিব পাৰে, কিন্তু এনেকুৱা টাইমতে হ'ব। এতিয়া ইয়াতে কথা এটা কৈ দিওঁ যে ইশানুদয় কোনে কোনে পাব। এতিয়া এপ্লাই কৰিলেই নহ'ব, তোমালোকে ডমিচিয়েল চাৰ্টিফিকেটো ওলালা বা তোমালোকে ডিগ্ৰী পঢ়ি আছা, এপ্লাই কৰিলেই নোপোৱা। ইয়াতে কি কৈছে যে 10,000 পাব, কিমান গোটেই নৰ্থ ইষ্টত পাব 10,000। তো ষ্টুডেণ্টটো বহুত আছে, নৰ্থ ইষ্টত লাখ লাখ ষ্টুডেণ্ট আছে, তাৰে 10,000 পাব। কোনে পাব? যিসকল ছাত্ৰ ছাত্ৰীৰ পাৰ্চেণ্টেজ ভাল আছে। পাৰ্চেণ্টেজ ভাল মানে তেওঁলোকে কি কৰে, এখন মেৰিট মানে বহুতে এপ্লাই কৰে, হয় নাই? বহুতে এপ্লাই কৰে আৰু তেওঁলোকে কাট অফ ৰাখে যে এইবাৰ ধৰা 75ৰ ওপৰখিনি, মানে 10,000 হৈ গ'ল আৰু 75%ৰ ওপৰখিনিয়ে পাব। 75%ৰ ওপৰৰ 10,000খিনি, এইটো কাট অফৰ ওপৰত ডিপেণ্ড কৰিব। যদি ধৰা এজ এ হোল পাৰ্চেণ্টেজটো কম থাকে চবৰে, তেতিয়া পাৰ্চেণ্টেজ কমত যাব। মানে 10,000 ৰাখি, মানে যিমানত থাকে আৰু কিমান পাৰ্চেণ্টত গৈ পেলাই তেওঁলোকে 10,000 দি পেলাই যিমান পাৰ্চেণ্টত ৰখে, হয়তো 80% হ'ব পাৰে, 75 হ'ব পাৰে, 70 হ'ব পাৰে, বা পাৰ্চেণ্টেজ যদি এজ এ হোল কম থাকে চবৰে, তেতিয়াহ'লে হয়তো 65 হ'ব পাৰে, 60 হ'ব পাৰে। তো ইমান তলত নাযায় বাৰু। তথাপিও তোমালোকে এভাৰেজ যদি ধৰা 70 to 75ৰ মাজত যদি তোমালোকৰ পাৰ্চেণ্টেজ আছে, এটা পোৱা চান্স থাকে। আৰু যদিও কমো আছে, তোমালোকে এপ্লাই কৰি থোৱা, কি হয় নাজানো। যদি এজ এ হোল কম থাকে, তোমালোকৰ হয়তো চান্স পাই যাব পাৰা। তো এইখিনি আছিলে ইশানুদয়ৰ বিষয়ে। আৰু বাকী যেতিয়া নটিফিকেশ্যন ওলাব, সেইখিনি আমি পিছত মানে ডিছকাছ কৰিম। যেতিয়া ওলাব কিদৰে এপ্লাই কৰিব লাগে বা কিদৰে কি কৰিব লাগিব, সেইখিনি পিছত ডিছকাছ কৰিম। তো এইখিনি আছিলে। তো আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ। বাকী তোমালোকে যদি স্পকেন ইংলিছৰ ক্লাছ কৰিব বিচাৰিছা, তেন্তে আমাৰ এপত গৈ তোমালোকে ক্লাছ ছেকশ্যনত যাবা, তাতে ৰেকৰ্ডেড ছেকশ্যনত যাবা, তাত গৈ দেখিবা তোমালোকে স্পকেন ইংলিছৰ এটা কোৰ্চ মানে 249ত এভেইলেবল আছে। তো ইয়াতে ৰেকৰ্ডেড ক্লাছ পাবা, বেছিক টু এডভান্স। তো মাত্ৰ 249ত আছে। মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাত গৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি এই স্পকেন ইংলিছৰ ক্লাছবিলাক কৰিব পাৰা। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ।